অকণমান আগলৈ মই লোকৰ ঘৰতে আছোঁ এতিয়া বৰ্তমান এওঁলোকৰ ঘৰতে আছোঁ আগত চৰ্টৰ ওপৰত আছিলোঁ বৰষুণ দিলে তললৈ আহোঁ অকণমান শুওঁ আকৌ বৰষুণ দিলে তললৈ নামোঁ খটখটিৰ ওপৰত শুই থাকোঁ বহি থাকোঁ নিশাটো এতিয়ালৈকে আমাৰ ভালকৈ টোপনি নাই চকু কি কৰিব উপায় নাই ঘৰ দুৱাৰ শেষ একো নাই ক'বলৈ মই আপোনাক কি সুধিম কি ক'ম প্ৰিয় দৰ্শক মানে মোৰ একোৱেই নাই পিছফাল চালটো গোটেই ঘৰটো ভাঙি লৈ গুচি গ'ল নৈ কাষতে যে চব ভাঙি লৈ গুচি গ'ল যেনে তেনে মুঠতে মানুহখিনি আমি ওলাবলৈ যায় আমি একেলগতে আছো এতিয়া আমি জাজলি হয় আমি একেলগতে আছো মানে আমি দুইটা পৰিয়াল পকা ঘৰ আছে বা কিবা এটা মোৰ ঘৰটো কেঁচা পানী শুকাই গৈ আছে কিন্তু মই ক'ত থাকিম কি পাম কেনেকে থাকিম সেইটোৱে মোৰ চিন্তা দিছে ৰাইজে দিছে আমাক বহুত সহায় কৰিছে ৰাইজে কিন্তু চৰকাৰৰ পৰা আমি একো নাই পোৱা সাগৰ সদৃশ পৰিৱেশ আপোনালোকে দেখিছে এয়া হৈছে শিৱসাগৰ জিলাৰ নিমাইজান অঞ্চল নাও আছে বঠা আছে নাৱৰীয়া নাই দা আছে কিন্তু ইয়াত এতিয়া কৃষক নাই ইয়াত এতিয়া খেতিয়ক নাই কাৰণ সকলোফালে পানী 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 এই অঞ্চলটো বিগত 19টা দিন পানীৰ তলত থকাৰ পিছত এই অঞ্চলটোৰ জনসাধাৰণৰ আজিৰ দিনৰ পৰিৱেশ পৰিস্থিতি নিজেও জানিব বিচাৰোঁ আপোনালোককো জনাব বিচাৰোঁ কেনেধৰণৰ এক দুৰ্যোগৰ মুখামুখি হৈছে এখেতসকল কি ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হৈ এওঁলোকে এই 19টা দিনে পানীৰ তলত এতিয়াও অনেকেই জীৱন নিৰ্বাহ কৰি আছে সেয়া আজি জনাবৰ কাৰণে মই উপস্থিত হৈছোহি এই নিমাইজান অঞ্চলত আৰু এই নিমাইজানৰ পৰাই আজিৰ অভিমতত আপোনালোকক এনেকুৱা কিছু কথা জনাম যিখিনি কথা আপোনালোকে শুনাৰ পাছত নিজেই অনুভৱ কৰিব নিজেই হৃদয়ংগম কৰিব আচলতে আমি কেনে বিপৰ্যয়ৰ সন্মুখত এইসকল অসমীয়াক এতিয়াও জীয়াই থাকিবলৈ বাধ্য কৰিছোঁ আপোনালোকে যদি চাই তেনেহ'লে দেখিব এইটো এটা নিমাইজান চাৰিআলি আৰু এইফালে যিটো ৰাস্তা গৈছে সম্পূৰ্ণৰূপে এতিয়াও পানীৰ তলত আৰু এই গোটেই মানুহবিলাক এতিয়াও পূৰা পানীৰ তলতেই আছে সেই গাঁওখন এতিয়াও পানীৰ তলতেই আছে এইফালে যদি চাই এই ঘৰটো মই যিটো ঘৰৰ ওচৰত আছোঁ মোটামুটি এই ঘৰটো এতিয়াও পানীৰ তলত আপুনি য'তেই চাই মুঠতে ইয়াত এতিয়া পানী 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 কিন্তু কথা হৈছে যে আজি 19 দিন অতিক্ৰম কৰিলে এই নিমাইজান অঞ্চলটোত পানী হোৱা 19 দিন অতিক্ৰম কৰি গ'ল এতিয়াও এই ৰাস্তাত এনেকৈ গৰু ছাগলী বাইক স্কুটি কাৰোবাৰ গাড়ী এই ৰাস্তাৰ ওপৰতে আছে এতিয়াও ইয়াৰ বহু মানুহে এতিয়াও বান শিবিৰতে আছে তেখেতসকল এতিয়াও নিজৰ ঘৰলৈ যাবই পৰা নাই কিন্তু ইয়ালৈ আহি যিটো কথা গম পাইছোঁ সেই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক ইয়াত একাংশ স্থানীয় লোক আছে এই অঞ্চলটোৰেই এখেতসকল আপোনালোকে চাওক এই মানুহখিনি এই অঞ্চলটোৰেই লোক এই মানুহখিনিৰ পৰা যিখিনি কথা আহি গম পালোঁ এই কথাখিনি মই অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰোঁ বিশেষকৈ ইয়াৰ সন্মানীয় যিগৰাকী বিধায়ক ডিমৌ সমষ্টিৰ বিধায়ক তথা অসমৰ এগৰাকী এতিয়া কেবিনেট মন্ত্ৰী মই নাজানো যে এখেতসকলৰ কথাখিনিৰ সঁচাকৈয়ে কোনো ৰাজনীতিৰ ঊৰ্ধত নে এখেতসকলে ৰাজনৈতিকৰণ কৰি কৈছে মই সন্দিহান হৈছোঁ কিন্তু এখেতসকলৰ মুখৰ ভাষা দেখি এওঁলোকৰ কথা শুনি মোৰ লগা নাই এখেতসকলে ৰাজনীতি কৰিছে বুলি মই কোনটো কথা ক'ব বিচাৰিছোঁ যে এই অঞ্চলটোৰ এই 18-19 দিন অতিক্ৰম কৰাৰ পিছতো ইয়াৰ স্থানীয় বিধায়কগৰাকী আজিও বোলে এই অঞ্চলটোৰ এই মানুহখিনিৰ কাষত থিয় দিয়া নাই আজিও এই বানাক্ৰান্ত মানুহখিনিৰ গৰিষ্ঠ সংখ্যকেই তেওঁলোকে কোনেও ইয়াত চৰকাৰে আগবঢ়োৱা সেই 15,000 টকাটো পোৱা নাই দুই একে পাইছে
আৰু ইয়াৰ গৰিষ্ঠ সংখ্যক মানুহে নাই পোৱা বুলি আমাৰ আগত অভিযোগ দিছে। যদি সেয়াই সঁচা, তেনেহ'লে ক'ৰবাত সঁচাকৈ সেই 15,000 টকাটো দিয়াৰ ক্ষেত্ৰতো ৰাজনীতি হৈছে নেকি? এই অঞ্চলটোৰ 19 দিন পানীৰ তলত থকাৰ পিছতো কিছু সময়ৰ পূৰ্বে এই অঞ্চলটোৰ মানুহৰ লগত যেতিয়া কথা পাতিছিলোঁ, তেখেতসকলে ক্ষোভেৰে কৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আচলতে এই অঞ্চলটোলৈ আনিব লাগিছিল। হয়, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত কেইবাদিনো থাকি বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছে, পানীৰ মাজেদি তেখেতে খোজকাঢ়ি গৈছে, কিন্তু এই অঞ্চলটোলৈ তেখেত অহা নাই। এইটো কথা সঁচা যে প্ৰত্যেকটো অঞ্চল এগৰাকী মুখ্যমন্ত্ৰীৰ কাৰণে যোৱাটো কেতিয়াও সম্ভৱ নহয়, সেইটো সঁচা কথা। কিন্তু যিকেইটা আটাইতকৈ বেছি বান বিধ্বস্ত এলেকা, নেপালীখুটি, মাজগাঁও, তালৈ যেনেকৈ মুখ্যমন্ত্ৰীগৰাকী গৈছে, এই নিমাইজান অঞ্চলটোৰ মানুহো আশা কৰিছিল মুখ্যমন্ত্ৰী ইয়ালৈ অহাটো, কিন্তু কিবা কাৰণত তেখেত হয়তো আহিব নোৱাৰিলে। সেইকাৰণে তেখেতৰ দৃষ্টিগোচৰ কৰিছোঁ যে এই অঞ্চলটোৰ মানুহৰ যিটো দুখ আৰু দুৰ্দশা এতিয়াও কিন্তু ভাবিব নোৱাৰা ধৰণৰ হৈ আছে। গতিকে আপোনাৰ প্ৰতি আহ্বান যে ইয়াৰ স্থানীয় বিধায়কগৰাকী, তেওঁ এগৰাকী মন্ত্ৰীও কি কাৰণত অহা নাই মই নাজানো, কিন্তু ইয়ালৈ অহাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ কিছু স্থানীয় লোকৰ লগত আমি কথা পাতিম, তেওঁলোকৰ মুখেৰে শুনক যে আপোনালোকে যে মোক ক'লে মই তোমাকো প্ৰথমতে এটা কথা কওঁ, এই অঞ্চলটোৰ মানুহৰ যিখিনি কথা শুনিলোঁ, এইটো বৰ বেদনাদায়ক। তাৰমানে আজি যদি 19 দিনৰ পিছতো মানুহখিনি এনেকৈ পানীৰ মাজতে আবদ্ধ হৈ আছে, শিবিৰতেই আছে, বা এনেকৈ ৰাস্তাত গৰু ছাগলীৰ দৰে যদি থাকিবলগীয়া হৈছে, তাৰপিছতো বোলে ইয়াত বিধায়কগৰাকী অহা নাই, ৱাৰ্ড মেম্বাৰ বা গাঁওবুঢ়া অহা নাই, এইটোতো বৰ ঠিক কথা হোৱা নাই তেতিয়াহ'লে। নিতুমণি দা খুব হোগে শুনা মাৰি ধৰে, নিজৰ মানুহ এইখিনি আপোন মানুহ 19টা দিন নৰক যন্ত্ৰণাত আছে। মুখ্যমন্ত্ৰীজনক শিৱসাগৰ গাৰ্লছ কলেজখন দেখাইছে, য'ত বানপানী নাই। নিমাইজানত য'ত চতৰ ওপৰত পানী কাটিছে, মানুহ কেনেকে জীয়াই আছে এই মানুহখিনিয়ে জানে, ইয়ালৈ অনা নাই। কিয় তেওঁক নিমাইজান, কিয় তেওঁক ভাৰ ধৰা, কিয় তেওঁক বেতবাৰীৰ পৰা আঁতৰাই ৰখা হ'ল? প্ৰকৃত ছবিখন তেখেতক কিয় দেখুওৱা নহ'ল, সেইটো ডাঙৰ প্ৰশ্ন। অসমৰ মুখ্যমন্ত্ৰীজনৰ গাত দুখ নাই, তেওঁ নাজানে নিমাইজানৰ কথা, তেওঁ নাজানে বেতবাৰীৰ কথা, তেওঁ নাজানে ভাৰ ধৰাৰ কথা, কিন্তু তেখেতক যিকেইজনে এই সূচীটো দিলে তেখেতলোক কোন? আজি আপুনি নিজ মুখে শুনিছে যে সুশান্ত বৰগোহাঁই দিব সমষ্টিৰ MLA, তেওঁৰ কাৰণে আজি নিমাইজানত পোষ্টাৰ লগাবলগীয়া হৈছে যে নিমাইজানত বানপানী হৈছে, আপুনি বিধায়ক মহোদয় আছেনে সুধিবলগীয়া হৈছে। বেতবাৰী আলিমত পোষ্টাৰ লগাইছে যে বিধায়কজনৰ দেখা পোৱা নাই। কিয় মানুহখিনি ওচৰলৈ অহা নাই? কি দুখ মানুহখিনি? ইয়াতকে প্ৰলয়ংকাৰী, ইয়াতকে দুৰ্যোগ কাৰোবাৰ থাকিব পাৰে নেকি? আজিও মানুহখিনি ৰাস্তাত আছে, আজিও শিবিৰত আছে। আপোনাক কান্দি কান্দি কৈছে, আমাক কৈছে যে 15,000 টকা আমি পোৱা নাই। ৱাৰ্ড মেম্বাৰে ধমকি দিয়ে, গাঁওবুঢ়াই ধমকি দিয়ে। কিয় এওঁলোকে পাব নালাগে নি? যাই পাব নালাগে তাৰ একাউণ্টত এঘৰ মানুহ 4টাকে সোমাইছে, আৰু যি সঁচাকৈ বানপানী বিধ্বস্ত হৈ আছে, দুখ দুৰ্দশাৰ মাজত আছে, এই মানুহখিনি কিয় নিদিয়ে? আৰু এই যে মানুহখিনি ইয়াত দেখিছে, এই মানুহখিনি কিন্তু নিকিন মানুহ নহয়, সম্ভ্ৰান্ত মানুহ। শিৱসাগৰ এই মানুহখিনি নিমাইজনৰ অঞ্চলৰ আমাৰ চহকী মানুহ, খেতিৰ চহকী, মনৰ চহকী, সংস্কৃতিবান মানুহ। এই মানুহখিনি আজি লাওলোৱা অৱস্থা। এগৰাকী বাইদেৱে কৈছে যে সিদিনা যেতিয়া বানপানী আহিছে, গাত কাপোৰ নাই, লজ্জা নিবাৰণৰ কাৰণে মহিলাৰ গাত কাপোৰ নাই, এনেকে ওলাই গৈছে। তাৰপিছত ইয়াৰ কাৰণে এটা দৃষ্টি নিক্ষেপ কৰা নাই অসম চৰকাৰে। কিয়? মুখ্যমন্ত্ৰীজনক কিয় ভুল মেছেজ দিয়া হৈছে? কিয় নিমাইজান, কিয় ভাৰদৰা, কিয় বেতবাৰীলৈ অনা নহ'ল? আমি পুনৰ সুধিছো নিমাইজানৰ মাজমজিয়াৰ পৰা। আৰু ইয়াৰ যিজন বিধায়কজনে এনেকুৱা ধৰণৰ কাম কৰিব নালাগে। তুমি নিমাইজান, তুমি বেতবাৰী, তুমি ভাৰদা কিয় অহা নাই? এই মানুহখিনিৰ দুখ ক'ত? নিতুমণি দা, খুব ক্ষোভত আছো, দুখত আছো, কাৰণ 19 দিন মানুহখিনি পানীৰ তলত আছে। আপুনি ৰাইজক যেতিয়া সুধিব কথাখিনি আপোনাক ক'ব এইখিনি প্ৰকৃত কথা আৰু মানুহৰ মৰ্ম বেদনা। মই বসন্তক অকণমান ৰখাইছোঁ। বাইদেউ, মই বুজি পাইছোঁ আপোনালোকৰ দুখৰ এটা মুহূৰ্তত স্বাভাৱিকতে আপোনালোকৰ খং ক্ষোভ আছে, চকুত চকু পানী আছে। তথাপিও কওকচোন যে আপোনালোকৰ নিজৰ মনৰে মুখেৰে মই শুনিব বিচাৰোঁ যে
কি কিয় মানে আপোনালোকৰ সেই যিখিনি অভাৱ যিখিনি দুৰ্যোগ ৱাৰ্ড মেম্বাৰ গাঁওবুঢ়া বা আপোনালোকৰ বিধায়কগৰাকী তেখেতেতো গম পাইছে, গম পাই আপোনালোকৰ ওচৰলৈ কিয় অহা নাই? সঁচাকে অহা নাই নেকি, নে আপোনালোকে মোক মিছাকে কৈছে নেকি? আমি কাকো দেখি পোৱা নাই। আমি দেখি পোৱাই নাই মানে। ৱাৰ্ড মেম্বাৰে আমাক কিবা বস্তু দিবলৈ হ'লে ঘৰলৈ মাতে, ঘৰলে মাতে। আমি ইমান পানীত গৈ এইফালৰ পৰা নদীৰ পৰা মই এগৰাকী বিধৱা মানুহ, মোৰ কোনো নাই, মোৰ ল'ৰাও নাই, মানুহজন ঢুকুৱা বেছি দিন নাই হোৱা, ল'ৰাটো ইয়াত নাথাকে। মই ইমান পানীত গৈ মই ৱাৰ্ড মেম্বাৰ ঘৰৰ পৰা বস্তু আনোগৈ, কাগজ দিবগৈ লাগে আৰু বস্তু আনোগৈ। আৰু আপোনাৰ ঘৰ কোনখিনি? আমাৰ ঘৰ এতিয়াও পোৱা ইমানখিনি পানী এতিয়াও আছে ঘৰৰ ভিতৰত। আপুনি ক'ত আছে? শিবিৰত আছো। শিবিৰত? মানে আপুনি ৱাৰ্ড মেম্বাৰ বা আপোনালোকৰ বিধায়কক আপুনি লগ পোৱা নাই? নাই, দেখা নাই। আজি 18 দিন হ'ল আমি দেখি পোৱা নাই। 18-19 দিন। আৰু বাইদেউ আপোনাৰ? মোৰ ঘৰ ইয়াতে অকণমান আগতে ঘৰ। যিটো অৱস্থাত সেইদিনা ওলাই আহিছিলোঁ, হয়তো আমি কোনো নাথাকিম বুলিয়ে ভাবিছিলোঁ। যেনে তেনে ওচৰৰ এঘৰ ওচৰত আছিলে, তাত আহি মোৰ শাহু মা ভালকৈ খোজকাঢ়িব নোৱাৰে। তেওঁক টানি টানি আনি মুঠতে প্ৰাণটো বচক বুলি আনি তাত থলোহি। তাৰপিছত তেওঁ সেইদিনা 3 দিনমান লেট্ৰিন নকৰিলে। এদিনা লেট্ৰিন কৰিবলৈ যাওঁতে বুঢ়াৰ পৰা পৰি পেলাই তেওঁক সেই নগন গগৈ বুলি আছে চাগে ইয়াতে, তেওঁ মানে তুলি পেলাই তেওঁ প্ৰাণ বচোৱা নিচিনা হৈছে। তাৰপিছতে মই বোলে এইটো কথা নহয়, ৰাতি 2টা বজাৰ পৰা মানে সিহঁতৰ কাৰণে ফোন কৰি নাপায়। পিছদিনাখন 4টা, 4:30 বজাত মই এখন ইহঁত পাইছোঁ, সেইখনৰ মুঠত জান প্ৰাণ দি ল'ৰাটো বুকুতে বান্ধি ইয়াৰ পৰা ওলাই গৈছোঁ। মোৰ মাক আৰু ইয়াতে বাৰু, হ'লেও মানে ইয়াৰ পৰা মই মানুহখিনি কেনেকৈ আৰু কাকোতো এৰিব নোৱাৰো, ঘৰতো এৰিব নোৱাৰো, সেইভাগে মানে জান প্ৰাণ দি সেইভাগে ওলাই গৈছোঁ যেনিবা। ওলাই এতিয়া মই শিবিৰতো থাকোঁ, কেতিয়াবা ঘৰতো থাকোঁ। আপোনাৰ ঘৰৰ পৰা পানী কমিলে নাই? পানী এতিয়া কমিলে, কিন্তু পিছফাল চাইডটো আমাৰ বহুত ইমানখিনি মানুহ আছে, এতিয়াও পানী আছে। এতিয়া ঘৰৰ কিন্তু একো নাই। মোৰ টেণ্ট হাউচ আছিলে, টেণ্টৰ মানে চব বস্তু মানে খেতি কৰিবলৈ হেৰি আছিলে, ট্ৰেক্টৰ আছিলে, চব পানীৰ তলত, স্কুটি পানীৰ তলত, মানে একো বস্তুৱেই নাই বুলি ক'ব। ভিতৰৰ আচবাবটো একোৱেই নাই বুলি ক'ব লাগিব, চব শূন্য হৈ আছে। ঘৰৰ ভিতৰলৈ সোমালে মানে হোগে খুন্দা মাৰি ধৰে। এইখিনিতো একদম পুৰা নিমাইজানৰ মাছ জেগা, এইটোতো চাৰিআলি। আৰু ইয়াত যে যিমান মানুহৰ লগত এতিয়ালৈকে কথা পাতিছো, সকলোৱে যে এটা কথা কৈছে যে ইয়াত মানে ধৰক বিধায়কগৰাকী বা ৱাৰ্ড মেম্বাৰ বা গাঁওবুঢ়াৰ ক্ষেত্ৰত নাই দেখা এতিয়ালৈকে দেখা নাই। সেইদিনা মই যেতিয়া ইহঁতৰ কাৰণে কৈছোঁ, গাঁওবুঢ়া আহিছিলে এইফালে, ইমানেই চিঞৰিছোঁ, আমাক বোলো ইয়াৰ পৰা উলিয়াই নিয়ক। নাই দেই, মাত এষাৰ নামাতিলে, কিন্তু ইহঁত অকণ বিচাৰি নাপালোঁ। সেইদিনা মোক খুব বেয়া লাগিছে। লাষ্টত মাক এইটো কৈছোঁ যে আমি 4টা মানুহ আছোঁ ঘৰখনত, গোটেইকেইটা বান্ধো আৰু বোলো কৰি দিওঁ, যি হওক মৰিলে 4টা মৰিম আৰু সেনেকে বুলি কৈছে। লাষ্টত গৈ ল'ৰা মোক সিমান কণী হ'লে খাবলৈ ববলৈ এৰি দিলে, মুতিবলৈ পাহৰিলে ল'ৰাই, পানী খাবলৈ নাপাই পেলানি। তাৰপিছত সেইদিনা যেনে ওলাই গ'লো। ঘৰখন দেখিলে মানে দুখ লগা, একোৱেই নাই ঘৰখনত। কেনেকেনো সুন্দৰ পৰা হেৰি কৰিম ভাবিয়ে নাপাওঁ মানে। প্ৰথম পানী আৰু বিস্কুট দিছে, প্ৰথম মানক দাই দিছে, মানে মানস ৰবিন তেওঁহে দিছে। তেওঁক আমি ইয়াৰ ফালৰ পৰা তেওঁক ধন্যবাদ দিছোঁ। ইয়াৰ বাইদেউ আপুনি কান্দিয়ে আছে, মই বুজি পাইছো। আপোনাৰ ঘৰৰ কি হেৰি হ'ল? একোৱেই নাই, মোৰ একোৱেই নাই। একোৱেই নাই? পিছফাল চালটো গোটেই ঘৰটো ভাঙি লৈ গুচি গ'ল। নৈ কাষতে যে চব ভাঙি লৈ গুচি গ'ল। যেনে তেনে মুঠতে মানুহখিনি আমি ওলাবলৈ যায়। আমি একেলতে আছো এতিয়া, আমি জাজলি হয়, আমি একেলগতে আছো, মানে আমি 2টা পৰিয়াল। পকা ঘৰ আছে বা কিবা এটা, মোৰ ঘৰটো কেঁচা, পানী শুকাই গৈ আছে। কিন্তু মই ক'ত থাকিম, কি পাম, কেনেকে থাকিম, সেইটোৱে মোৰ চিন্তা। দিছে ৰাইজে, দিছে আমাক বহুত সহায় কৰিছে ৰাইজে, কিন্তু চৰকাৰৰ পৰা আমি একো নাই পোৱা। কিন্তু ক'ত থাকিম মই সেইটোৱে চিন্তা কৰিছো। এতিয়াও চাবগৈ পাৰে আপুনি, মোৰ এই প্ৰথম বাঁহৰ ঘৰটোৱে। মোৰ অৱস্থা বহুত বেয়া হৈ গৈছে। এতিয়া বস্তুটো একো উলিয়াব নোৱাৰিলোঁ। ৰাতি প্ৰায় 11-11:30 বজাত অলপ পানী বহা দেখি এই ওচৰলৈ গ'লোঁ। ক'লোগৈ বোলো পানী বাঢ়িছে, ঘূৰি আহি দেখিছোঁ আমি পানী ইমান, একো বস্তুৱে উলিয়াব নোৱাৰিলোঁ। ল'ৰা কাগজ পত্ৰ, ল'ৰাটো ইয়াতে থাকে, কাগজ পত্ৰ একো উলিয়াব নোৱাৰিলোঁ। তাৰ নিজৰ এতিয়া চাউলৰ কাৰ্ড, গেছৰ কাৰ্ড, পাছবুক এইবোৰ এনেকৈ বিচনা তলতেই থাকিলে, উলিয়াব নোৱাৰিলোঁ। তেতিয়া পানী হ'লেই, একঁকাল হ'লেই তেতিয়া। বাইদেউ আপুনি কান্দি আছে, অকণমান ইফালে আহকচোন। আপোনাৰ ঘৰ কোনখিনিত? মোৰ ঘৰ অলপ আগত হৈ আছে। আগত? হয়। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰ মই আৰু ছোৱালী দুজনী, তাৰপিছত আৰু এটা পৰিয়াল থাকে বৰজনা,
তেওঁলোকৰ বেলেগকৈ খায়, ময়ো বেলেগ খাওঁ। মোৰ ছোৱালীজনী এই কলেজত পঢ়ি আছে, এজনী হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, এজনী BA পঢ়িম। তাৰপিছত সেইদিনাখনি ৱাৰ্ড মেম্বাৰৰ ওচৰত একাউণ্ট নম্বৰ দিবলৈ গৈছিলে 15,000 টকাৰ কাৰণে। অকল মুৰব্বীয়ে অকল মোৰ বজনাটোহে ল'লে, মোৰতো নলয়, মোৰতো ল'বলৈ নিবিচাৰে। তাৰমানে আপুনি নাপায় বোলে, ঘৰখনৰ এজনে পাব। মই কৈছোঁ মইতো পাব লাগে, মই বিধৱা মানুহ। তেওঁৰ পৰাটোতো মোক নিদিয়ে, তেওঁ নলয় কোনোপধ্যে, চহী নকৰোঁ মই। উঠি গৈছে বোলে, উঠি গৈছেগৈ। তাৰপিছত মোৰতো নিদিয়েই। তাৰপিছত মোৰ আৰু এজন বজনা, তেওঁ শিক্ষকতা কৰে, তেওঁলোককো দিছিলে সেইটো কাম। তেওঁ মোক যেনে তেনে মোৰ নামটো ভৰাই দিছিলে, মোৰ নাম্বাৰটো, একাউণ্ট নম্বৰটো। চহী নকৰে, তেওঁৰ লগতে তৰ্ক কৰিছে। এনেকুৱা শিক্ষক ঢেৰ কিবা কিবি কৈছে আমাৰ ৱাৰ্ড মেম্বাৰে। এতিয়া মোৰ পাব লাগে নে নালাগে আপোনালোকে বিচাৰ কৰকচোন। মই বিধৱা মানুহ, মোৰ ছোৱালীকেইজনী কেনেকৈ পঢ়া শুনা মই কেনেকৈ আগবঢ়াই দিম তাকে মই চিন্তা কৰিছোঁ। সেইকণ এই 15,000 টকাটো যদি দিবলৈ নিবিচাৰে আৰু কি দিব মোক তাতকৈ। ৱাৰ্ড মেম্বাৰে মোক ওচৰতে দেখি থকা সদায়, ওচৰৰে আপোনাৰ ওচৰত নহয়, একেলগতে দুইগৰাকী থাকোঁ। তেতিয়া তাই মোক কৈছে মোৰ ঘৰ নভৰালে। মই কৈছোঁ মোৰ ভাগৰে ভাগ কৰি দিম, তই দুখ নকৰিবি বোলো, দুইজনীয়ে বতাই ল'ম বোলো। তাই তোক দিব লাগিছিলে, মোক নিদিও, তোক দিব লাগিছিলে, কেলৈ নিদিলে। মই তেনেকৈ কৈছোঁ, নাই মোক গালি দিছে তাই মোক। নাকান্দিব বাইদেউ, নাকান্দিব আপোনালোকে। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ছোৱালী দুজনী, মানুহজন। আচ্ছা, মোৰ ঘৰটো কেঁচা, আমাৰ দুইটা ঘৰে কেঁচা। মোৰ ঘৰটো অকণমান নৈ কাষলৈ আছে, গোটেইটো ঘৰ ভাগি গ'ল। আচ্ছা, তেনেকুৱা হ'ল। অঁ, দৰ্জা চজা আমাৰ একোৱে নাই, চব একো নাই। আমাৰ নদীখনৰ চাইডে আছিলো যে, একো নাইকিয়া হৈ গ'ল। আমি সদায় গধূলি ওলাই গুচি যাওঁ, দিনটো আহোঁ আকৌ গধূলি ওলাই গুচি যাওঁ। সেইদিনাখন পানী যেতিয়া আহিছিল আপোনালোকে কি কৰি আছিলে? সেইদিনাখন আমি আগপিনে আছিলো, দিনতে আহিছিলে, আমি আগফালে আছিলো। তাৰপিছত চাইছো যে আজি পানীখিনি অকমান বৰ ঘোদা-মোদা আহিছে। আমিতো নাজানো এইটো যে পানী যে আমাৰ বুৰিব কোনোদিন বুৰি পোৱা নাই। তাৰপিছলৈ দেখিছো যে পানী বেছি হৈ আছে। মই ৰাতিটোৰ ভিতৰতে পানী বেছি হৈ গ'ল। তেতিয়া আমি দুজনী মানুহ ওলাই আহিছো। আমি মই থাকিবলৈ জেগা নাই, ৰাস্তাই ঘূৰি ফুৰিছো। তাত কৈছো কি যাৰ আগতে পোহৰ দেখি আমি তাৰ আগতে সোমাম বোলো। আহি পিনে এই এতিয়া ঘৰ এটা নতুনকে বনাইছে। তেতিয়া 3টা বাজিছে ন ৰাতি 3টা বজাত ওলাই আহিছো। তাৰমানে চব বুৰি গ'ল নাই, সোমাই থাকিব নোৱাৰিলো। এইগৰাকীয়ে ময়ে ছোৱালীজনীয়ে ওলাই আহিছো। সেইটো কাৰণে আমি মানে ভবা নাই মানে ইমান ডাঙৰ কিবা এটা পানী আহিব বুলি। মাজুলী সেইবিলাকে দেখিছো বা পানী তেনেকুৱা অহা, ইয়াত যে হোৱা নাই মানে আমি ভাবিছিলো কি খুব কম পৰিমাণে পানীটো আহিব গুচি যাব সেনেকে বুলি ভাবিছিলো। সেইকাৰণে ইমান প্ৰস্তুত নাছিলো মানে সেইবিলাক বস্তুবিলাক কিবা কিবি ক'ৰবাত থবলৈ। তথাপিও মানে বিচনাৰ ওপৰত চব বস্তু উঠোৱা হৈছিলে, কিন্তু ইমান বেছি পানী নহয়। এবাৰ যেতিয়া ইমানখিনি পানী আহিলে মই গৈছো ঘৰৰ ভিতৰত সোমাইছো ইমানখিনি। তেতিয়া মানে মই চিঞৰি কান্দিছো, মানে ল'ৰাটো মই কিতাপখিনি বচাম নে বস্তুখিনি বচাম নে মানুহ বচাম নে কি কৰিম মানে একো মানে ভাবি মানে ব্ৰেইনটো মানে ষ্টপ হৈ গ'ল, একোৱে কৰিব পৰা নাই তেতিয়ালৈকে। তথাপিও মানে ল'ৰাটো কাপোৰ কেইটামান এনেকে লৈছো, তাৰ ভাগৰ বেগটো এনেকে লৈছো, কান্দি আহি আছো দেই। মানুহজনে কৈছে তই কেলে চিন্তা কৰিছ, এনেকে কৈছে। চিন্তা নকৰিবলৈ কি আছে তোৰ, তাৰ ল'ৰাটোৰ ভৱিষ্যতৰ কথাটো চিন্তা কৰিব লাগে। যদি আজি কিতাপ বহি চব যদি নাইকিয়া হৈ যায়, ল'ৰাটোৱে কাইলৈ যে স্কুল খোলে, চব ল'ৰা ছোৱালী যে স্কুল যায় সি কি কৰিব? তাৰতো ভৱিষ্যতটো অন্ধকাৰ নিচিনা আছে ন। সেইটো কথা ভাবি পেলাই নি মানে একো মানে কৰিবই নোৱাৰিলো আমি। দেখিছো অলপ পাছত দেখিছো মানে ইমানখিনি পানী হ'ল মানে চব খতম আৰু মানে একোৱে কৰিব নোৱাৰিলো আমি, বচাব নোৱাৰিলো মানে একো। এয়া হৈছে এই নিমাইজানৰ একাংশ মানুহৰ যিসকল সঁচাকে ভুক্তভোগী, তেখেতসকলৰ মুখৰ কথা। ইয়াত কোনো কৃত্ৰিমতা নাই, ইয়াত কোনো ৰাজনীতি নাই। মই এই নিমাইজানৰ এই অঞ্চলটোৰ পৰাই ময়ো চৰকাৰক এইটোৱে আহ্বান জনাম যে আপোনালোকে বহুত কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ, নাজিৰা এই অঞ্চলটোলৈ আহি পানী খচকি ঘূৰিছে, বানৰ আক্ৰান্ত লোকৰ কাষত যিমান পাৰে থিয় দিছে। তাৰ কাৰণে তেখেতক সাধুবাদ দিব লাগিব। কিন্তু তাৰ পিছতো এটা কথা ক'ব লাগিব যে কিছুমান কাম তলৰ লেভেলত যিটো পৰ্যায়ত হ'ব লাগে সেই পৰ্যায়ত সঁচাকৈ হৈছেনে বাৰু? নে কিছুমান কাম ওপৰে চলি আছে? নে মুখ্যমন্ত্ৰী কিছুমান কথা সঁচাকৈয়ে এতিয়াও প্ৰশাসনিক বিষয়াবিলাকে সঠিক ৰূপত অৱগত কৰোৱাই নাই? এই যে মানুহখিনি দেখিছে,
এই যে চকু পানীৰে বাট নেদেখা হৈ আছে আজি 19 দিনৰ পিছতো এই মানুহখিনিয়ে কোনো ভিক্স লগাই কান্দা নাই। এখেতসকলে ইয়াত কোনো এক্টিং কৰা নাই। যি কৈছে মনৰ ক্ষোভ, মনৰ বেদনাত স্বতঃস্ফূৰ্তভাৱে কৈছে। এই মানুহখিনিয়েতো সঁচা কথা কৈছে। ইয়ালৈ যে সঁচাকৈ বিধায়ক অহা নাই, ইয়ালৈ যে গাঁওবুঢ়াই এখেতসকলৰ কাষত আহি যিটো পদক্ষেপ ল'ব লাগে লোৱা নাই, কেতিয়া ল'ব? আজি 19 দিন পাৰ হৈ গৈছে। কিন্তু এইটো এটা মন কৰিবলগীয়া কথা বুলি মই ভাবোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰিছোঁ, এই মানুহখিনিৰ কথাবিলাক আপোনালোকে গুৰুত্ব দিয়ক। পাব, কিন্তু এতিয়া ৰাস্তা হৈ থকা নাই, পানী উপচি আছে। এতিয়া ঘৰৰ ভিতৰতো মানে এআঁঠু ওপৰত পানী এতিয়াও। হয়। আপুনি ক'ত আছে ক'ত এতিয়া? এতিয়া আমি মানে আপা এগৰাকী ঘৰত আছিলো। বৰ্তমান মোৰ কেঁচুৱা আছে 9 মহীয়া। তাইক লৈ এতিয়া ৰুম এটা ভাড়া কৰি লৈছো। আপোনাৰ ঘৰত পানী থকাৰ কাৰণে আপুনি যাব নোৱাৰে? 9 মহীয়া কেঁচুৱা? 9 মহীয়া কেঁচুৱা আছে। যিখিনি সাহায্য আপোনালোকে পাব লাগে পাইছেনে? ব্যক্তিগত হিচাপে বহুতে সহায় কৰিছে। পাঞ্জাৱৰ পৰা আহিছে, বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিছে। তেওঁলোকক ইয়াৰ পৰাই আমি ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু চৰকাৰ ফালৰ পৰা যিখিনি আমাক সুবিধা দিব লাগে, সুবিধা নালাগে, তেওঁ মাত এষাৰ দিয়ক আমাক। মানে এই দুখৰ সমভাগী হ'বলৈও তেওঁ অহা নাই মানে। হয়। তাৰপিছত কালি ৱাৰ্ড মেম্বাৰলৈ ফোন কৰিলো। তেওঁ কৈছে কিবা CM কিট আহি আছে নেকি, ঘৰৰ পৰা আনিবলৈ আমাক কৈছে। ব্যক্তিগত হিচাপে আমি পইচা আমাক দিয়া নাই, আমি কেনেকে আপোনালোকক দি থৈ যাম। আপোনালোকে এই পানী হৈ আছে যদিও আমাক মানে আনিবলৈ কৈ আছে মানে তেওঁলোকে। তেওঁ ঘৰ কিমান দূৰত আপোনাৰ পৰা? আমাৰ ইয়াৰ পৰা বহুতখিনি দূৰ হয়, 5 কিলোমিটাৰ মান হ'ব। বাইদেউ আপোনাৰ ঘৰ কোনখিনিত? মোৰ ঘৰ অকণমান আগলৈ। মই লোকৰ ঘৰতে আছো এতিয়া বৰ্তমান, এওঁলোকৰ ঘৰতে আছো। আগত চৰ্টৰ ওপৰত আছিলো, বৰষুণ দিলে তললৈ আহোঁ, অকণমান শুওঁ, আকৌ বৰষুণ দিলে তললৈ নামো। খটখটি ওপৰত শুই থাকোঁ, বহি থাকোঁ নিশাটো। এতিয়ালৈকে আমাৰ ভালকৈ টোপনি নাই চকু। কি কৰিব, উপায় নাই। ঘৰ দুৱাৰ শেষ, একো নাই ক'বলৈ। মই আপোনাক কি সুধিম, কি ক'ম প্ৰিয় দৰ্শক, মানে তেখেতে আচলতে কান্দোনত ভাগি পৰিছে, একো ক'বলৈ, নিজৰ ঘৰখন নাই। দেউতাক নাই, ল'ৰা দুটাই পাণতামোলৰ দোকান এখন দি আছিলে। এটা কোম্পানী বিশালত থাকে, ল'ৰাটোৱে খাই বৈ জীয়াই আছো। মুঠতে একো নাই ঘৰখনত, কাপোৰ কানি বাকচ চলো গ'ল, গম নাপাওঁ। ঘৰখনত কেনেকে সোমামগৈ, ক'ত খাম, তাকে চিন্তা কৰি পাৰ নোপোৱালো। ৰাতি টোপনি নাই, বহি থাকো। নাতি পুঠিলে নাহক, আমাৰ দিন গৈছে। এনেকুৱা দুখ কাৰোলৈ নাহক। তেখেতে কান্দি কান্দি কোৱা এটা কথা। মই আচলতে একদম আপোনালোকৰ ওচৰত মাফ খুজিছোঁ। মই কিন্তু আপোনালোকক কাকো কন্দুৱাবলৈও অহা নাই। মই এনেকুৱা কথা মই নিজে শুনিবও বিচৰা নাই। কিন্তু চবৰে চকুত চকু পানী, চবৰে মনত ক্ষোভ। স্বাভাৱিকতেই জীৱনত কোনো দিন এনেকুৱা বিপৰ্যয়ৰ মুখামুখি নোহোৱা মানুহবিলাক যেতিয়া হঠাৎ এনেধৰণৰ বিপৰ্যয়ৰ মুখামুখি হয়, স্বাভাৱিকতেই এখেতসকলৰ দুখ লাগিবই, মনত ক্ষোভ থাকিবই। আজিও যেতিয়া 19 দিন পানীৰ তলত আছে তেওঁলোকৰ ঘৰবিলাক, তাৰপিছত যদি ইয়াৰ স্থানীয় বিধায়কে তেওঁলোকৰ কাষত থিয় দিবলৈ সময় পোৱা নাই, গাঁওবুঢ়া ৱাৰ্ড মেম্বাৰে যদি এতিয়াও এখেতসকলৰ কাষত সঁচাকৈ থিয় দিবলৈ সময় পোৱা নাই, এখেতসকলৰ এই কান্দোন, এখেতসকলৰ মনৰ ক্ষোভ, এখেতসকলৰ উষ্মাৰ বহি প্ৰকাশ ঘটিবই। স্বাভাৱিক, যিকোনো মানুহৰে হ'ব। আৰু সেয়াই হৈছে নিমাইজানত। আপোনাৰ ঘৰ কোনখিনি? মোৰ এইটো ৰাস্তাই বৰপেটাৰ আলিটোৰ অলপ আগত। হয়। আপোনাৰ ঘৰত কেনেকুৱা অৱস্থাটো এতিয়া? মোৰ ঘৰত এতিয়াতো শুকোৱা নাইয়ে বাৰু, এতিয়াও আপোনাৰ আঁঠুৰ তলে তলে বুলি ক'ব লাগিব। যাব পৰাটো বাৰু এতিয়ালৈকে ভবাই নাই যাবলগীয়া কথাটো। মানে পুৰা ঘৰত এতিয়া আঁঠুৰ তলত পানী হৈ আছে ভিতৰত। সোমাব পৰীয়া হোৱাগে নাই মানে এনেই কেতিয়াবা চাওঁ বুলি যাবলৈ গ'লেও মানে সাহসটো নহয়গে ভিতৰত সোমাবলৈ। আপুনি আছে ক'ত এতিয়া? মই আছো আপোনাৰ মোৰ ৰিলেশ্যনৰ দাদাইদেউ এজনৰ ঘৰত অলপ আগত।
ইয়াৰ বহুত মানুহ তেনেকে আত্মীয়ৰ ঘৰত আছে বা কিবা ৰিলিফ কেম্পত আছে ন? হয় হয়, কেম্পতো আছে। আমাৰ প্ৰায় 80% মানুহ কেম্পত বুলিয়ে ক'ব লাগিব। বাকীখিনি মানুহ আত্মীয়ৰ ঘৰত। কিন্তু এতিয়ালৈ কিমান দিন আত্মীয়ৰ ঘৰত থাকিব? এতিয়া লাহে লাহে কোনোবাই সুবিধা অনুযায়ী ভাড়া ৰুম একোঠালিকে লৈ থাকিবলৈ বিচাৰিছে, চেষ্টা কৰিছে। মোৰো সেই ল'ৰা ছোৱালী আছেগৈ আপোনাৰ এনায়েকৰ ঘৰত ডিমৌত। মই আৰু মানুহজন আছো মানে দদাইদেউৰ ঘৰত। আৰু আপোনাৰ ঘৰ কোনখিনিত? মোৰ ঘৰ এই বপাত্ৰ আলি কিনাৰেদি গ'লে মানে নিমাইজন হয়। এই যে গোটেইখন একদম সাগৰৰ নিচিনা পানী হৈ আছে, সেইখনে আমাৰ গাঁৱৰ। মানে কিমান দূৰলৈকে পানী ইয়াৰ আছে? পৰা আপোনাৰ নিমাইজান 2 নং কোঁৱৰ গাঁও প্লাছ বেতবাৰী একেবাৰে এইটো হাইপুৱালিলৈকে বৰ্তমান পানী হৈ আছে। আৰু যিদিনাখনৰ পৰা পানী হৈ আছে 19 দিন হ'ল আজিলৈকে, সেই গোটেই 19 দিনে আমি পানীৰ তলতে ডুব যোৱা নিচিনাকে হৈ আছে। আপোনাৰ ঘৰো পানীৰ তলতে? বৰ্তমান এতিয়া একাঠু ওপৰত আছে পানী, আৰু ঘৰৰ আচবাববিলাক সকলোবিলাকে পানীৰ তলতে ডুবি আছে। আমি যেনে তেনে ঘৰৰ পৰা আমি সেইদিনাখনে ৰাতি যেনে তেনে ভঁৰালত উঠিলো। ছেকেণ্ড দিনাখন আমি যিদিনাখন আমাক উদ্ধাৰ কৰিবলৈ আহিছিলে, জিআৰএফ বাহিনী আহিছিলে, তেওঁলোকক ক'লো যে আমাক গোটেইকেইজনক লৈ যাওক। তেতিয়া তেওঁলোকে ক'লে যে আমি ইমান মানুহ নধৰে, আপোনালোকে সাঁতুৰিব পৰা কেইজন সাঁতুৰি আহক। কিন্তু ইমান দূৰ সাঁতুৰি আহিবলৈ আমাৰ বহুত কষ্ট আছিলে। তথাপিতো মই আৰু এজন মোৰ দদাই ল'ৰা সহোদৰ তেওঁ হেঁতি মই সাঁতুৰি, তেওঁ ৱাইফো আহিছিলে, সাঁতুৰি আমি এই চাইললৈকে আহিছো। এইডোখৰ পৰা আমি খোজকাঢ়ি লক্ষ্মীনগৰলৈকে গৈছিলো। পানীয়ে নহয়, অতি মাত্ৰা মানে সুতটো বহুত বেছি, সুতৰ মাত্ৰাটো বহুত বাঢ়ি আছিলে সেই সময়ত। সেইকাৰণে সেই প্ৰথম দিনাখনৰ মানে পৰিস্থিতিটো সাংঘাতিক এটা ভয়ংকৰ। মানে এই অঞ্চলবিলাকতো আৰু বহুত বেছি পানী হৈ আছে। মই আমাৰ ঘৰত আপোনাৰ ৰাতি 7 মান বজাৰ পৰা আৰম্ভ কৰিছে সোমাবলৈ, সন্ধিয়া পানী সোমাবলৈ আৰম্ভ কৰোঁতে মই ল'ৰা ছোৱালীকেইটা অলপ টাউনমুখী এইখিনিতে এখেতৰ লগৰ এজনৰ ঘৰত তাত মানে তেওঁ ফোন কৰিলে, তাত মই থলোগে। থৈ আহি লগালগ বয় বস্তু মানে অকণমান ওপৰত চোপৰত ৰাখিবলৈ চেষ্টা কৰোঁ। মানে ৰাতিটো মানে আপোনাৰ 1টা বজাৰ ভিতৰত আপোনাৰ কঁকাল ওচৰ চুওঁ 7 বজাৰ পৰা আৰম্ভ কৰি ৰাতি 1 বজাৰ ভিতৰত কঁকাল চুওঁ। ৰাতিপুৱা 7 বজাত এখেতক ক'লো ঘৰ দুৱাৰ বাদ দিয়া, ল'ৰা ছোৱালীকেইটাৰ ওচৰলৈ যাওঁগে ব'লা, মানুহখিনি অন্তত একেলগে হৈ থাকোঁ। ঘৰ দুৱাৰ মানে কি আৰু গম পালোৱেই তেতিয়ালৈ অলৰেডি। 7 বজাত মোৰ এবুকু হৈছে, মই যেতিয়া ঘৰখন এৰি থৈ ওলাই আহিছোঁ। সন্ধিয়া 7ৰ পৰা ৰাতিপুৱা 7 বজালৈকে মোৰ ঘৰখনৰ ভিতৰত এবুকু। আমাৰ যিডোখৰ এওঁ কৈ আছে, আমাৰ একেলগতে হয় গাঁওখন। আমাৰ নিমাইজানৰ অঞ্চলৰ সেই গাঁওখনৰ পানী খিৰিকী লেভেলত হৈছে। খিৰিকী লেভেলৰ পৰা আমি দৰ্জা খুলিব নোৱাৰো, মানুহ সোমাবও নোৱাৰো, আৰু কিবা যদি বস্তু উলিয়াম বুলি কওঁ সেইটো আমাৰ খুব আশা নাছিলে তাৰমানে। সেইকাৰণে আমি যিকোনো প্ৰকাৰে মানুহখিনি বাচিবৰ কাৰণে বাহিৰলৈ ওলাই আহিছিলোঁ। আৰু আজি মই এইটোক আপোনালোকৰ জৰিয়তে আৰু 2টামান কথা ক'ব বিচাৰোঁ, যাতে আমাৰ নিমাইজানবাসী ইমান দুৰ্যোগত এতিয়াও বৰ্তমান হৈ আছে। আপোনালোকে কৈ আছে আৰু কেইবাজনে কৈ আছে, আমাৰ গাঁওবুঢ়া, ৱাৰ্ড মেম্বাৰ, বিধায়ক মহোদয় আমাৰ এলেকা অহা নাই। তেওঁলোকক মই ক'ব বিচাৰোঁ যে ইলেকশ্যনৰ সময়ত তেওঁলোকে আমাৰ পাছে ঘূৰি আছিলে। এতিয়া তেওঁলোকেনো আমাক মাত এষাৰ দিবলৈ কিয় অহা নাই? নে আমি তেওঁলোকৰ পাছে ঘূৰি আছিলোঁ? আমিতো ঘূৰা নাই। তেওঁলোকে সদায় আমাৰ কাষলৈ তেওঁলোকে আহিছিলে। আৰু তেওঁলোকে কয় যে মই গাঁৱৰ মানুহ, আমি য'তে ত'তে যিকোনো কৰি আহক। তেওঁলোকে সেই সময়ত প্ৰচাৰ কৰিবলৈ হ'লে আমাক দেখায়নে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে এইটো নাজানো। তেওঁলোকে কিন্তু গাঁৱৰ মানুহ বুলি কৈ বাৰীয়ে বেতগাছ কাটি ক'ৰবাত পুখুৰী মাছ ধৰি খাইছিলে। কিন্তু এতিয়া এইটো সময়ত খোজকাঢ়ি আমাৰ ওচৰলৈ আহিব নোৱাৰে নেকি? তেওঁলোকৰতো আমি ঢেৰ কিবা এটা বিচৰা নাই। আমি তেওঁলোকৰ আমাৰ ৰাজ্যৰ প্ৰতিনিধি বুলি তেওঁলোকৰ এষাৰ মাত বিচাৰিছিলোঁ যে আমাৰ ইয়ালৈ আহক, সাহস এখন বিচাৰিছিলোঁ। এটা অভিযোগ কৰি গ'ল যে 15,000টো আমি পোৱা নাই। সঁচাকৈ হয়, আমি 15,000 পোৱা নাই, ময়ো পোৱা নাই, আৰু বহুতখিনি পোৱা নাই। আমি প্ৰায়খিনি নোপোৱাখিনি মানুহে আছে। মানে ইয়াত অকল 20% মানুহে পাইছে, আৰু যিখিনি পাইছে হয়তো তেওঁলোকে কোৱা অভিযোগটো সত্য হ'ব পাৰে। গাঁওবুঢ়া বা ৱাৰ্ড মেম্বাৰৰ লগত যিখিনি মানে ওতঃপ্ৰোতভাৱে জড়িত তেওঁলোকে পাব পাৰে। এওঁলোকে এতিয়া যিটো অভিযোগ কৰিছে সেইটো সঁচাকৈ সত্য বুলি আমি ভাবিবলগীয়া বাধ্য হৈছে। তাৰমানে আপোনালোকৰ মাজৰে কোনোবাই পাইছে, কিন্তু যিগৰাকী পাইছে তেওঁলোক হৈছে মানে একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত মানুহ। গাঁওবুঢ়া বা এনেকুৱা ৱাৰ্ড মেম্বাৰৰ লগত জড়িত, বিধায়কৰ লগত জড়িত, তেওঁলোকৰখিনিহে আহিছে। আৰু বাকীখিনি এতিয়া আজি কৈছে যে কোনো এঘৰত 2গৰাকী নিদিওঁ, 3গৰাকী, কিন্তু হয় কেইখন ঘৰতে আছে, কিন্তু তেওঁলোকৰতো কিছুমান বিধৱা মানুহ। দুৰ্যোগটো চবলৈকে আহিছে, আৰু এগৰাকী পৰিয়ালত সেনেকৈয়ে ধৰণৰ 4-5জন সদস্য আছে। তেওঁলোককতো খাবলৈ কিবা এটা লাগিব। যথেষ্ট নহয়, 15,000 টকা ইমান যথেষ্ট নহয় আমাৰ যিমানবোৰ লোকচান হৈছে। আৰু সেই পইচাকেইটা পোৱাহেঁতেন তেওঁলোকে আজি হয়তো কাপোৰযোৰ দি তেওঁলোকে উলংগ হৈ ওলাই আহিছিলে, বা নিজৰ লাজ নিবাৰণ কৰিবলৈকে এতিয়া আমাৰ সমৰ্থন নোহোৱা নিচিনা হৈছে। সেইখিনি তেওঁলোকে ঢাকিব পাৰিলেহেঁতেন।
আৰু 15,000 টকাটোৱে যে অকল যে লোকচান হৈছে সেইটো নহয়। প্ৰথম কথাটো তেওঁলোকে আমাৰ যে মানসিকতাটো গুৰুত্ব দিয়া নাই, সেইভাগে আমাৰ অন্তৰত সেই কথাটোও লাগিছে। লগতে 15,000 টকাটো জাষ্ট আৰম্ভহে। 15,000 টকাত এখন ঘৰ যেতিয়া থান বান হৈ যায়, সেই ঘৰখন মানে একো 15,000 টকাটো একোৱেই নহয় আচলতে। পিছৰ যে পৰ্যায়খিনিত আমি এতিয়া আশা হেৰুৱাই পেলাইছো। কাৰণ কেলে এইখিনি সময় ষ্টাৰ্টিঙত আমাক যেতিয়া নেকি আমাক মানসিকতাত বা কিবা এটা দেখা কথা ক'বলৈ অহা নাই, আমি পিছৰখিনি কি আশা কৰিম, কাৰ ওপৰত আশা কৰিম? কাৰণ কেলে অকণমান হেৰুওৱা আৰু সৰ্বোচ্চ হেৰুৱাৰ মাজত আকাশ পাতাল পাৰ্থক্য। আমি কি ভাবিম এতিয়া, কি কৰিম মানে? আৰু তাতোতকৈ ডাঙৰ কথা, আমি অকল বৰ্তমান নহয়, আমি বিচাৰো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছো, আমাৰ ভৱিষ্যত প্ৰজন্মটো লৈ আমি এতিয়া বেছি চিন্তিত হৈছো, ভৱিষ্যতক লৈ, আমাৰ ল'ৰা ছোৱালীক লৈ। কাৰণ কেলে এখন এখন ঘৰ যেতিয়া শেষ হৈ গৈছে, আমি ল'ৰা ছোৱালীক কি কৰি এতিয়া আমি ল'ৰা ছোৱালীৰ জীৱনবোৰ আমি কি কৰি আৰম্ভ কৰিম? আমি কাইলৈতো ক'ৰ পৰা আচলতে আৰম্ভ কৰিম? কিছুমান অঞ্চলত দেখিছো যে পানী শুকাইছে। মই এসপ্তাহৰ আগত আহিছিলো, এই বেতবাৰী অঞ্চলটোলৈও মই গৈছিলো। কিন্তু এতিয়া বহুত শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ পানী শুকাইছে, কিন্তু কিছুমান জেগাত একেবাৰে শুকুৱাই নাই। এই অঞ্চলটোৰ কেইবাখনো স্কুল এতিয়াও পানীৰ তলতেই আছে। ইয়াৰ স্কুলবিলাক যে 11 তাৰিখে খুলিব পাৰিব সেইটো একদম মনে ধৰা নাই। এইবিলাক স্কুল কেতিয়া খুলিব ভগৱানে জানে চাগে। আপুনি ইয়াৰ এই মানুহখিনিৰ বক্তব্যটো শুনিছে, যিখিনি কথা কৈছে, অলপ যে বিশৃংখল হৈছে, বেমেজালি হৈছে, ইয়াৰ মূল কাৰণটো আপুনি এজন যুৱক হিচাপে কি বুলি ভাবে? যে ক'ৰবাত ইয়াত ৰাজনীতি হৈছে, নে ইয়াত ক'ৰবাত আন্তৰিকতাৰ সঁচাকৈ অভাৱ ঘটিছে, নে কিবা বেলেগ কাৰণ আছে নেকি? মানে মই এখেতসকলৰ গোটেই মানুহখিনিৰ কথাটো শুনি মোৰ কাৰণেও দুৰ্বোধ্য হৈছে যে কিয় বিধায়ক অহা নাই, কিয় ইয়াৰ ৱাৰ্ড মেম্বাৰে আপোনালোকক এইখিনি সাহায্য বা সহযোগিতা আগবঢ়োৱা নাই, গাঁওবুঢ়াৰ ভূমিকাটো কিয় এইখিনি সময়ত মানুহে আশ্বস্ত হ'ব লাগিছিল, সকলোৱে মুখত হাঁহি বিৰঙাব পাৰিব লাগিছিল, কিন্তু তাৰ ঠাইত চকুলো ক্ষোভ বেদনা আছে সকলোৰে মনত। কিয় হৈছে সেইটো? কিয় হৈছে মানে ইয়াত পলিটিক্স জড়িত হৈ আছে যদি মোৰ সম্ভৱ হৈ আছে দেই। মানে আমাৰ মানুহখিনি পঞ্চায়তত যিগৰাকী বাইদেউ আৰু গাঁওবুঢ়াজনীৰ ওচৰলৈ আমি যাব নোৱাৰোঁ। কিছুমানক বেয়া ব্যৱহাৰ কৰি পঠিয়ায়, কিছুমান বাইদেউগৰাকীৰ ওচৰলৈ এতিয়া কৈছে, বাইদেউগৰাকীয়ে কৈছে ৰিলিফটো দিছে, ৰিলিফটো আনিবলৈ আমি যাব নোৱাৰোঁ। তেখেতৰ ঘৰলৈ বহুত বেয়াকৈ কৈ পঠিয়ায়। আমি 5 কিলোমিটাৰ হয় তেওঁলোকৰ ঘৰলৈ যাবলৈ, 5 কিলোমিটাৰ যাব নোৱাৰোঁ, সম্ভৱ নহয়, পানী হৈ আছে, কেনেকৈ যাম আমি তালৈ? আৰু এতিয়া 15,000 টকাটো কথা হ'ল, 15,000 টকাটো বহুতখিনি মানুহে পোৱা নাই। এই 15,000 টকা কিছুমান তেখেতৰ ৰিলেশ্যনৰ মানুহখিনিয়ে পাইছে, যিখিনি ৰিলেশ্যন আৰু যিখিনি মানে জড়িত হৈ থাকে সেইখিনি মানুহৰ লগত, মানে বিজেপি কিছুমান মানুহ জড়িত হৈ থাকে, তেখেতলোকে পাইছে। আমি ইয়াত এতিয়া আমাৰ বিজেপি সুশান্ত বৰগোহাঁই যিজন আছে আমাৰ বিধায়ক, তেখেতে আজিলৈকে আমাক দেখা দিয়া নাই। কি কাৰণে দেখা দিয়া নাই সেইটো গম পোৱা নাই আমি। আমাকতো এটলিষ্ট আমাৰ ওচৰলৈ আহিব লাগে, আমি কেনেকৈ আছোঁ। তেখেতে অহা নাই আমাৰ ওচৰলৈ, এবাৰতো দেখা দিব লাগে। চাওক, এইখিনি সময় ৰাজনীতিটো আচলতে হ'ব নালাগে। ইয়াত বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল, কিবা অজাপ, এইবিলাক হ'ব নালাগে আচলতে। বানপানী সকলোৰে কাৰণে আহিছে। চাই কংগ্ৰেছী কেইজনৰ কাৰণে, ৰাইজৰ দলৰ কেইজনৰ কাৰণে, অজাপ কেইজনৰ কাৰণেতো বানপানী অহা নাই। বিজেপিৰ মানুহ, অজাপৰ মানুহ, অগপৰ মানুহ, কংগ্ৰেছৰ মানুহ, ৰাইজৰ দল সকলোৰে কাৰণে আহিছে। আৰু ইয়াত ধনী দুখীয়া বুলিতো কথা নাই, ইয়াত একেবাৰে সকলো চেজ হৈ গৈছে। একেবাৰে ধনী মানুহ ঘৰো যেনেকৈ আক্ৰান্ত হৈছে, একেবাৰে দিন হাজিৰা কৰি খোৱা মানুহজনো তেনেকৈ আক্ৰান্ত হৈছে। গতিকে এইখিনি সময়ত সকলো মানুহক সমদৃষ্টিৰে চাব লাগিব। ইয়াৰ ৰাজনীতিৰ উৰ্ধত হ'ব লাগিব। কিন্তু আপোনালোকৰ কথাৰ পৰা মোৰ এনেকুৱা লাগিছে যে আপুনি কৈছে যে ৰাজনীতি হ'ব পাৰে, বা কিছু দুই একৰ বক্তব্যত তেখেতে বাইদেউগৰাকীয়ে কৈছে যে মানস ৰবীন আহি পেলাই প্ৰথম দিনা মানে তেখেতসকলৰ ওচৰত সাহায্য দিয়া সকলৰ ভিতৰত মানস ৰবীন অন্যতম আছিল বুলি কৈছে। য'ত বিধায়কজন আহিব লাগিছিল বুলি কৈছে, নাই অহা। যিখিনি খাদ্য সামগ্ৰী পাইছে দল সংগঠনে দিছে, তাৰ পিছতহে চৰকাৰে দিছে বুলি কৈছে। মোৰ প্ৰশ্নটো হ'ল যে এটা বৃহত্তৰ অঞ্চল নিমাইজান বুলি ক'লে আমি বাতৰি কাকতত, টেলিভিশ্যনত আমি এটা চিনি পোৱা অঞ্চল। জোনবাই শ্বুটিংটো ইয়াতে হৈছিলে, জোনবাই যিমান শ্বুটিংটো ইয়াতে হৈছিলে, এটা চিনি পোৱা অঞ্চল। কিন্তু আমাৰ অঞ্চললৈ মানুহ বিধায়কজন আমি দেখা দিয়া নাই। আমাৰ অঞ্চলত অকল মানস ৰবীন দাই আমাক সকলোকে চাইছিলেহি। এদিন আহি পিনি আমাক চাইছে মানস ৰবীন দাই। মানস ৰবীন দা নহা হ'লেও বহুতখিনি আমাক কিবা এটা ৰিলিফ দিছে তেখেতে, সেইকাৰণে আমি বহুত সন্তুষ্ট। বিধায়কজন যে নাই অহা বুলি সকলোৱে কৈ আছে, কিয় নাই অহা বাৰু? তেওঁ কিয় অহা নাই, তেওঁ এবাৰ আমাৰ চাব লাগে কিয় অহা নাই, কি কাৰণে অহা নাই তেওঁহে গম পাইছে। তেওঁ মানে উটুৱাই নিলে যেনহে পাইছোঁ তেখেতক। এনেকুৱা এটা অনুভৱ হৈছে আমাৰ সকলো। হৈছে নে বাৰু কওকচোন, হৈছে নে বাৰু? বিধায়কৰ লাভ ফুলিছে, যিটো বান আহিলে তেখেতক লৈ গ'ল যেনহে পাইছোঁ উটুৱাই। এইবাৰ বিধায়কৰ কাৰণেতো লাখেই ফুলিছে ন। তেওঁ ভাল মন্ত্ৰীবাব পাইছে, তেওঁ যি পাৰে
টানি আজৰি লওক তেওঁ নিজলৈ, এটা ধুনীয়া সুবিধা পাইছে। ইয়াৰ সুযোগ আৰু তেওঁৰ কাৰণে আৰু দুবাৰ নালাগে আৰু একেবাৰতে হৈ যাব। ৱাৰ্ড মেম্বাৰে মোৰ দাদাই কাগজ দিব গৈছে, দাদাক কৈছে সোমাওক নহ'লে ওলাই যাওক, কাগজ নলয়, দৰ্জা বন্ধ কৰি মোৰ কাম আছে। দাদা গৈছে আৰু দুজনমান গৈছে, তেওঁৰ মানে কি ৱাইফ দুদিনমান আগত ঢুকাইছে, ছোৱালীজনী অন্ততঃ কাপোৰ এযোৰ হ'লেও পায়, তেওঁ একো দিয়া নাই, তেওঁ কান্দি আহিছে। এইটো ঘৰ মাক নাই, আজি 6 মাহেও হোৱা নাই মাক ঢুকুৱা। তাতকৈ আৰু দুখৰ কথা কি আছে, সৰু বাচ্ছা এটা থাকি গৈছে, বাপেকে সেই ল'ৰা ছোৱালী হালকে লৈ জীয়াই আছে, সেইটোও খাই দিছে। চিএন কিটটো সংসাৰৰ ফলা, যিটো কিট বুলি ক'লে সাধাৰণতে আমি বুজি পাওঁ যে এটা পেকেটিঙৰ ভিতৰত থাকে, সেইটো ফালি কি কৰিছে নাজানো, লণ্ড ভণ্ড আছে। আমাৰ সেইবোৰ ফটো মাৰি থোৱা আছে, থৈছে। আপোনাৰ ঘৰ ওচৰতে ন? হয়, ওচৰতে। এয়া মোৰ ভাই। মই ৱাৰ্ড মেম্বাৰৰ ওচৰলৈ গৈছিলোঁ। ৱাৰ্ড মেম্বাৰৰ ওচৰলৈ যাওঁতে সেই সময় হৈছিলে 4মান বাজিছিল, আৰু আমাক কৈছে যে আমি 3জন গৈছিলোঁ, যাওঁতে ক'লে যে আৰু দৰ্জা খুলি দিয়া নহ'ব। সেই মানুহজনক কৈছে সেই দৰ্জা বন্ধ কৰি দিয়া আৰু লোৱা নহ'ব। মই কৈছোঁ যে নবৌত আপুনি সেইটো ক'লে নহ'ব, আপুনি ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ আপুনি দুখ বুজাৰ ল'বই লাগিব, সেনেকৈ বুলি কৈছোঁ। সেইবোৰ মই নাজানো, সেনেকৈ বুলি কৈছে। তাৰপিছত যিটো কিট দিছে, ভাইটিটোৰ ৰেচন কাৰ্ড বেলেগ আৰু লাইনৰ বিল বেলেগ, সকলো বেলেগ, ইয়াক দিছে, মোক নিদিয়ে। তেতিয়া মই কৈছোঁ যে বাইদেউ নবৌ, আপোনাৰ যদি ওপৰৰ পৰা অৰ্ডাৰ আহিছে সেইটো অৰ্ডাৰটোহে দিব, মই আপোনাক বাইফুচ কৰিবলৈ অহা নাই। যদি যে মোৰ ভাইটোৱে যদি পায়, আপোনাক যদি ঘৰখনৰ এটাই পায়, তেতিয়াহ'লে সেইটোকে দিয়ক, আপুনি কথাটো ভালকৈ কওক। কথাটো ভালকৈ কোৱা নাই। আজি আকৌ মই গৈছিলোঁ, আকৌ বোলে হেৰি আহিছে, ই ক'লে তই লৈ আহি যা। মই যাবলৈ অলপমান বেয়াও পাইছোঁ। তাৰ যাওঁতে কৈছে যে কিটটো আনিবলৈ যাওঁতে ৰ'বা দৰ্জাখন মই খুলিম। মই বোলো আকৌ জগৰ লাগিব কিজানতে, জগৰ নহয় এনেকৈ বুলি কৈছে মোক দেই। তাৰপৰা যেনিবা সেইদিনাখনি ই কোৱাৰ কাৰণে ইয়ালৈ এটা দি পঠাইছে টোপোলা। কিন্তু মই বাইদেউ কৈছোঁ যে আমি 15,000 টকাটো নাপাম নেকি, সেইটো চৰকাৰৰ কাম চৰকাৰে কৰিব, মই নকৰোঁ, তেনেকৈ বুলি কৈছে। ইমান তিতা কথাৰে আমাক মানে বৰ অন্তৰত দুখ দিছে। আৰু আমি এখন চৰ্তৰ ওপৰত আছিলোঁ, এইটো সকলোৱে কৈছে, এই বাইদেৱেও কৈছে মোৰ। তাৰপৰা চৰ্তৰ ওপৰত থাকি আমি ৰাতি শুব নোৱাৰোঁ, বৰষুণ আহে, চৰ্টখন তিতি যায়, আকৌ আমি বহি থাকোঁ, চৰ্টৰ খটখটিকেইটা তলতে আমি বহি থাকোঁ। তাৰ বোকাই পানীয়ে অলপমান মানুহ বেছি হোৱাৰ কাৰণে বোকাই পানীয়ে আমি আকৌ তাৰমানে নিজৰ গৃহলৈ আকৌ ওলাই আহিছোঁ। গৃহত মানে এনেকুৱা হৈছে 4 আঙুলমান ডাঠ, মানে আপোনাৰ ধৰক ঘেল, আমি বোকাতেই থাকিলোঁ, এতিয়াও আছোঁ তেনেধৰণে। যাকে মই বেছিকৈ নকওঁ, বিশেষকৈ বহুত মানুহ এতিয়াও তাৰমানে শিবিৰতে আছে, চৰ্টৰ ওপৰত আছে, তেনেকেই আছে। হয়, আমি সঁচাকৈ মাঘমৰাত যেতিয়া পানী হয়, আমি মাঘমৰাত আমি কাপোৰ কানি খোৱা বস্তু ৰেচন পাতি দিছিলোঁগৈ। কিন্তু আজি আমি ৰেচনৰ কাৰণে টোপোলা লৈ ৰখি থাকিবলগীয়া, গাড়ী আহিছে নেকি, ৰাস্তাত ৰখি থাকিছে নেকি। আমি চাউল বিচৰা মানুহ সঁচাকৈ নহয়। নিতুমণি দা, ইয়াকে কৈ মই সামৰিছোঁ। সুখে থাকক, শান্তিয়ে থাকক, সকলোৱে য'তে আছে শান্তিয়ে থাকক বুলি মই আৰু এটা কওঁ নিতুমণি দা, আপুনি প্ৰচাৰ কৰিব যে আমাৰ ৰাজ্যৰ প্ৰতিনিধিজনে আটাইতকৈ সোনকালে আহিব লাগিছিলে, কিন্তু আজি ৰাজ্যৰ প্ৰতিনিধিজনৰ অবিহনে আজি প্ৰথম আহিছিলে আমাৰ নিমাজান গাঁও, আমাৰ নিমাজনে সন্তান হয়, মানৱ ৰবীন, মোৰ ভাইয়ে হয়। আৰু তাৰপিছত আহিছে 224 কিলোমিটাৰ পাৰ হৈ পঞ্জাবী পাৰ্টি এটা আহিছিলে, তেওঁলোকে খালচাইত আছিলে ন, খালচাইত আহিছিলে গ্ল'বেলৰ। তাৰপিছত স্বেচ্ছাসেৱক সংগঠনবিলাক আহিছে, এনেকুৱা ইউটিউবাৰবিলাকো আহি আছিলে। তেওঁলোকে আমাক যদি সহায় নকৰিলেহেঁতেন, কিন্তু আমাৰ নিমাজনবাসী আজি ৰাইজবিলাক 90% হয়তো মৃতৰ অৱস্থাত আপুনি পালেহেঁতেন। এই অঞ্চলটোত কিমানমান মানুহ আছে এনেই? আমাৰ এইটো অঞ্চলত প্ৰায় 267টা পৰিয়াল আছে। 267টা পৰিয়ালৰ মিনিমাম মানে 1500 ইমান মানুহ আক্ৰান্ত। গোটেই একঘৰো বাকী নাই, ধনী দুখীয়া বুলি কোনো নাই, চবকে বানে চবকে সমান কৰি থৈ গৈছে। আৰু এই যদি সংকটৰ সময়ত আমি বিচাৰিছিলোঁ, সেই মই আপোনাক কোৱা নিচিনাকৈ আমাৰ বিধায়কজনে যদি আহি আমাক এষাৰ মাত মাতিলেহেঁতেন, তেতিয়া আমি বহুত সকাহ পালোহেঁতেন। আৰু এই আপোনালোককো আজি অহাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। তেওঁকো যাতে আপোনালোকে এই প্ৰচাৰ মাধ্যমত জনাব, নিমাজনবাসীখিনি মৰা নাই, জীয়াই আছে, সদূৰ ভৱিষ্যত তেওঁক আমি লগ পাব নিবিচাৰোঁ। আপোনাৰ ঘৰ? মোৰ ঘৰ বৰপাত্ৰ আলিটোৰ পৰা অকণমান আগত। তো যিদিনাখন আমাৰ ইয়ালৈ মহাপ্ৰলয় বুলি ক'ব লাগিব, মহাপ্ৰলয় আহিছিলে, তো প্ৰথম আমাৰ ইয়াত ইমান পানী নাছিলে, চেৰাকাপাৰাদি পানী বাগৰিছিলে, শিমুলতলেদি পানী বাগৰিছিলে। আমি যিহেতু টাইম ছাত্ৰ সন্থা কৰ্মী, আমি তালৈ গ'লোঁ, পৰ্যবেক্ষণ কৰিলোঁ, চালোঁ, মানুহখিনিক কৈ থৈ আহিলোঁ যে খন্তেক পাছতে আমি আহি আছোঁ, আপোনালোকক আমি চাউল দালি কিবা এটা দিম, আপোনালোকে গধূলি হয়তো ৰাস্তাৰ কাষতে বনাই খাব পাৰিব। তাৰপিছত ঘৰলৈ আহিছোঁ, ঘৰৰ 1 ঘণ্টাৰ ভিতৰতে গোটেই ঘৰ খতম।
গাড়ী আছিলে মোৰ দুইখন গাড়ী পানী তলত, 2খন বাইক আছিলে 2খন পানী তলত, ঘৰৰ ভিতৰত 2যোৰ চোফা, 2টা আলমাৰী, আনকি মই জীৱনত কষ্ট কৰি আমি যিখিনি সন্মান পাওঁ, যিখিনি সম্বৰ্ধনা পত্ৰ হওক, কৃতজ্ঞতা পত্ৰ হওক, প্ৰায় 40-50খনমান আছিলে, সেই গোটেইখিনিও আলমাৰীৰ পৰা পৰি ভাগি সেইখিনি এতিয়া গোটেইখিনি চিচাৰ হৈছে। আমি এতিয়াও সোমাব নোৱাৰোঁ, এআঁঠুৰ ওপৰত এতিয়াও পানী হৈছে। আৰু ৰাইজক দেখিছে যিমান দুৰ্যোগ, ইয়াত গৰু গাহৰি বুলিবলৈ একো নাই, গোটেই মৰা খৰ পৰ্যন্ত উটি আহিছে। ইয়াত গোন্ধত মানুহ কোনো থাকিব নোৱাৰে। নিমাইজানৰ নামঘৰৰ ওচৰত আপোনালোকে হয়তো নিউজত প্ৰচাৰ কৰিছিলে, ডেড বডি পাইছে তাত, গৰুৱে গাহৰিয়ে গোটেই উটি যিটো দুৰ্গন্ধ হৈছে। তো নিমাইজানত এতিয়া বৰ্তমান থাকিব পৰা পৰিৱেশ নাই। আৰু প্ৰথমতে মই আমাৰ যিজন জনপ্ৰতিনিধি, ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক বুলি কৈছোঁ, এতিয়া মন্ত্ৰী, তেখেতক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। ইমান এটা দুৰ্যোগৰ দিনত তেখেত ইয়ালৈ ভোট বিচাৰিও অহা নাই। সেইটো টাইমত তেখেতৰ মিছেছক পঠিয়াইছে। মিছেছক পঠিওৱাৰ পাছতো আমাৰ মানুহখিনি আশ্বস্ত হৈ তেখেতক চকুমুদি হাইজ ভোট দিছে ইয়াৰ পৰা। তাৰ পাছতো তেখেতে আজি ইমান দিনে নিৰ্লজ্জ দৰে সোমাই আছে। তো ক'বলৈ বাকী নাই, ধিক্কাৰ জনাইছোঁ। আৰু ভৱিষ্যতেও তেখেতক আমি নিমাইজানত চাব নিবিচাৰোঁ। নিমাইজানৰ এটা অনুষ্ঠান প্ৰতিষ্ঠান আমি তেখেতক নিমন্ত্ৰণ নজনাওঁ। আৰু তেখেতক আমাৰ ইয়াত নিমাইজানে কোনোদিনে চাবলৈও নিবিচাৰোঁ আৰু আহিবও নালাগে। পাৰিলে আমাক শিৱসাগৰ সমষ্টিলৈ অন্তৰ্ভুক্ত কৰক। এই টাউনৰ পৰা আমি 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ নিতুমধ্যে আমি খুজি লোৱা মানুহ নহয়। এটা সাহায্য টোপোলা ল'বলৈ আমাৰ বুকু কঁপি যায়। এই মুহূৰ্তলৈকে মই এটা সাহায্য টোপোলাও লোৱা হাত পাতি কোনোদিন খুজি মাগি খাই পোৱা নাই। আমাৰ ইয়াত খেতি পথাৰ আছে, ঘৰৰে মোৰ পাচলি আছে, চবে প্ৰত্যেকৰ ঘৰতে পাচলিয়ে শাকে পাচলিয়ে নদন বদন এখন গাঁও। এইখন গাঁৱত আজি ইমান এটা বিক্ষোভ হৈছে। আজি ইয়াত চক মানুহবিলাকৰ নিজৰ মানুহ এইখিনি, গোটেইখিনি ইয়াত আহোম মানুহে, ইয়াত বেলেগ মানুহ মিছ নাই। এই মানুহখিনিয়ে এটা টোপোলাৰ কাৰণে ৰখি থাকিবলগীয়া আছে। আৰু অসমৰ ৰাইজে ইমূৰৰ পৰা সিমূৰলৈ আমাক যিটো ধৰণে সঁহাৰি জনালে, দুদিনটো আমি পানী চানী নাপালোৱে। তাৰপিছত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাক যি ধৰণে তেওঁলোকে আমাক সহায় সহযোগিতা কৰিলে, পানী লাগে পানী দিছে, চাউল লাগে চাউল দিছে, দালি লাগে দাইল দিছে। অসমৰ মানুহে যদি আমাক উদ্ধাৰ নকৰে, ইয়াৰ পৰা 50% মানুহ মৰি শেষ হ'ল। আপোনাৰ ঘৰ, তেখেতৰ কথাখিনি মই বুজি পাইছোঁ যে তেখেতৰ আত্মসন্মানত লাগিছে। আচলতে এজন ইয়াৰ স্থানীয় যুৱক হিচাপে তেওঁ টোপোলা এটা ল'বলৈ তেওঁ মন মগজুৱে তেওঁক অনুমতি নিদিয়ে। তেওঁ আৰু এখন তেনেকুৱা ঘৰৰ মানুহৰ স্বাভাৱিকতে আত্মসন্মানত লাগিবই। দিয়কচোন, আপোনাৰ ঘৰ কোনখিনিত? মোৰ ঘৰ এইফালে গৈ পানীৰ তলত এতিয়াও আছে। যাওঁতে ইমানটো এডিঙি ওলাই গৈছোঁ, ৰাতি মাক ভূৰত তুলি নিছোঁ। আপোনাৰ নাও নাই, NDF-ৰ নাও সামৰি দিলে, পাবলৈ নাই। মাক আমি আমাৰ 2জন আছিলে ল'ৰা, মাক আৰু বৌ এগৰাকী ভূৰত এডিঙি পানীত পুৰা নামি একদম লক্ষ্মীনগৰলৈকে তালৈকে তুলি নিছোঁ। এতিয়াও ঘৰৰ পানী ইমান, আচবাব একো নাই, বস্তু একো নাই ঘৰৰ ভিতৰত। আপোনালোকৰ মানুহবিলাক ক'ত আছে এতিয়া? আমি আছোঁ আপোনাৰ, মই আপাৰ ঘৰ আছে তাত আছোঁ। তাত মানে আপোনাৰ সিহঁতৰ ঘৰতো মানুহ ধেৰ, মানে ধৰক আমাৰ এইফালে মানুহ চিনাকি মানুহ কাৰণে ধৰক তাতে ৰখে, হেৰি কৰে। সেইভাগে আছোঁ। মোৰ মিছেছে হয়, মোৰ সেই 9মহীয়া কেঁচুৱা যে এগৰাকী আছে ছোৱালী। এতিয়া তাইক কেতিয়া তাতে থৈ পৰিছে, ঘৰলৈ আনিব নোৱাৰোঁ, ঘৰ বস্তু বাহিনীৰো কথা আছে। মা আছে ইয়াত আপোনাৰ কিনাৰৰ মানুহ ঘৰ চৰ্টৰ ওপৰত। এতিয়া মই কেঁচুৱা থকাৰ কাৰণে ধৰক মই যাবলগীয়া হয়। ৰাতিপুৱা আহোঁ, তাই মই চাবলৈ আহোঁ ঘৰৰ বস্তু কিবা আছে নেকি। মালৈও বেয়া লাগে, মাকো উলিয়াই আনিব, কি কৰিব। মানে এতিয়া যে ইমান দিন আপোনালোকৰ পানীটো কমা নাই, কিয় কমা নাই? মানে পানীটো যে ওলাই যাব পৰা নাই, ইয়াৰ মূলতে আপোনালোকৰ অনুমান আছে নেকি যে কি হ'ব পাৰে, কিয় ওলাই যোৱা নাই পানীটো? হ'বও পাৰে সেইটো, মানে ধৰক সেইফালে কিবা পাম্প লগাইছে, ONGC পাম্প লগাই পানী উলিয়াইছে বুলি কৈছে, হেৰি কৰি আছে। গেট কেইখন কিবা বন্ধও হৈ থাকিব পাৰে, সেনেকুৱাও হ'ব পাৰে। আৰু তাৰমানে এনেকুৱা আজিলৈকে হোৱা নাই। তাৰমানে পানী হয়, নহয় বুলি নকওঁ, আপোনাৰ ৰাস্তাত পানী নুঠে, পথাৰত পানী হয়, 2 দিন 3 দিন 4 দিন থাকে, গুচি যায়। কিন্তু এইবাৰ পানীটো একেবাৰে ইয়াতে গোলমা মাৰি ৰখি আছে। এই মানুহখিনিৰ কথা আচলতে কৈ থাকিলে হয়তো অন্ত নপৰিব, বা মই সুধি থাকিলে তেখেতসকলে চাগে দুখৰ কথা কৈয়ে থাকিব লাগিব। কিন্তু এটা কথা সঁচাকৈয়ে ময়ো আচৰিত হৈছোঁ, বিশেষকৈ সুশান্ত বৰগোহাঁইক অনুৰোধ কৰিম যে আপোনাৰ সমষ্টিৰ এই অঞ্চলৰ মানুহখিনিৰ যিটো দুৰ্দশা, যদি আপুনি সঁচাকৈ অহা নাই, মই নাজানো কিয় আপুনি এতিয়ালৈকে অহা নাই অঞ্চলটোৰ মানুহৰ খবৰ ল'বলৈ। ইলেকশ্যনৰ সময়ত আপোনাৰ পৰিবাৰক পঠিওৱা বুলি কৈছে, কিন্তু এই অঞ্চলটোৰ মানুহে বিজেপিক হিয়া উজাৰি ভোট দিয়া বুলি কৈছে। তাৰপিছত আকৌ আপোনাৰ বিৰুদ্ধে এখেতসকলে এতিয়া ক্ষোভ উজাৰিছে,
বিপদৰ সময়ত আপুনি নাই অহা বুলি কৈছে, মাত এষাৰ দিয়া নাই বুলি কৈছে। অকণমান আপুনিও ভাবি চাবচোন, আপোনাৰ পৰা আমি আচলতে এনেকুৱা পৰিৱেশ আমিও আশা নকৰোঁ। এজন আপুনি ডাইনেমিক ব্যক্তি হিচাপে আপোনাৰ পৰা আমি এটা যোগাত্মক সঁহাৰি বিচাৰোঁ। এই বিপদৰ সময়ত এই মানুহখিনিৰ কাষত থিয় দিয়াটো বিচাৰোঁ। বাকী বিচাৰ আপুনি কৰিব, মোৰ ক'বলৈ আৰু একো নাই। আজি শিৱসাগৰ জিলাৰ এনেকুৱা কিছু অঞ্চলত মই ঘূৰিছোঁ, যিবিলাক অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে পানীৰ তলত আছে। এইবাৰ যিটো জেগাত মই উপস্থিত হৈছোহি, সেই জেগাটো আপোনালোকে চাওক। এইখন এখন প্ৰাথমিক বিদ্যালয়, 311 নম্বৰ দৰিকাকোষ প্ৰাথমিক বিদ্যালয়। আৰু এই বিদ্যালয়খন এতিয়াও চাওক কিমানলৈকে পানী উঠি আছে। এয়া পানী অলপ কমাৰ পিছৰ এই পৰিৱেশ। দৰ্জা চাওক কি পৰ্যায়ত এতিয়াও পানীৰ তলত। আৰু ইয়াত মই অঞ্চলটোৰ স্থানীয় ৰাইজ আছে, তেখেতসকলৰ লগত যেতিয়া মই পানীত নমাৰ কথা ভাবিছিলোঁ, এইখিনিৰ পৰাই পানীৰ যিটো দ আপুনি ভাবিব নোৱাৰে। তাৰমানে এতিয়াও এককালতকৈ বেছি পানী হৈ আছে ইয়াত, এককালতকৈ বেছি পানী হৈ আছে এই স্কুলখনৰ এই ফিল্ডখনত। আৰু স্কুলখন চাওক আপুনি কি পৰিৱেশত আছে। এই স্কুলবিলাকৰ ক্ষেত্ৰত কেতিয়া ছাত্ৰ ছাত্ৰী অহাৰ পৰিৱেশ ইয়াত সূচনা হ'ব, সেয়া হয়তো আজিৰ দিনত কোনেও ক'ব নোৱাৰে। 11 তাৰিখৰ পৰা স্কুল খুলিব, কিন্তু এইবিলাক স্কুলৰ শিক্ষাৰ্থীৰ ভৱিষ্যত কি হ'ব এতিয়া? ইয়াৰ শিক্ষকসকলে কি কৰিব এতিয়া? তাৰ উত্তৰ আজি কাৰোৰে হাতত নাই। 11 তাৰিখে এই বিদ্যালয়খন কেতিয়াও খুলিব নোৱাৰে। কিমান দিনলৈ হয়তো এই বিদ্যালয়খন বন্ধ হৈ থাকিব? ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ আমি নিশ্চয়কৈ ভাবিব লাগিব। এইবাৰ মই উপস্থিত আছোঁ দৰিকাপাৰ অঞ্চলত। এই যে কিছু সময় পূৰ্বে আপোনালোকক প্ৰাথমিক বিদ্যালয়খন দেখুৱাইছিলোঁ, একাঠু পৰ্যন্ত পানীৰ তলত আছে। আৰু এই ফিল্ডখন মোটামুটি এককাল পৰ্যন্ত পানীৰ মাজত আছে। এই অঞ্চলটোৰ দৰিকাপাৰ অঞ্চলৰ মানুহৰ অকণমান আমি খবৰ ল'ম এতিয়া। আপোনালোক গোটেইখিনি চাগে বানত আক্ৰান্ত লোক। একদম এই জেগাটো কি বুলি কয়? দৰিকাপাৰ হাতীমূৰীয়া গাঁও। হয়। আৰু এইখিনি মানুহে চৰকাৰৰ সাহায্যটো পাইছে নাই? চৰকাৰৰ সাহায্য নাই পোৱা। যিটো ৰিলিফ ফাণ্ড হয়, মানে চৰকাৰে যে কিটটো পাইছোঁ, আপোনাৰ যে যিটো আপোনাৰ ৰিলিফ ফাণ্ড বুলি কয়, সেইটো দিয়া নাই। 15,000টো আমি পোৱা নাই। কোনেও পোৱা নাই? কোনেও পোৱা নাই। আচ্ছা। আৰু আপোনালোকৰ ইয়ালৈ আপোনালোকৰ জনপ্ৰতিনিধি বা গাঁওবুঢ়া, ৱাৰ্ড মেম্বাৰ এইবিলাক আহিছেনে? তেনেকৈ অহা নাই। গাঁওবুঢ়াজন মাজতে এবাৰ আহিছিলে, বাকীসকল অহা নাই। বিধায়কজনটো আহিছিলে এবাৰ। ৱাৰ্ড মেম্বাৰ নাই। আৰু আপোনাৰ এতিয়া ইয়াতে ধৰি লওক প্ৰশাসনৰ ADC, DC আপোনাৰ কোনোৱে নাই। আৰু ইয়াতে আমাৰ অভিভাৱক মন্ত্ৰীও নাই, আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰী সুশান্ত বৰগোহাঁইও নাই, কোনোৱে নাই। সাংসদজনো নাই আজিলৈকে। আজি 18 দিন হৈ গ'ল, কোনোৱে নাই। গাঁওবুঢ়াজন আহিছে এদিন দুদিন, তাৰপিছতে বিধায়কজন এদিন আহিছে, তেনেকৈ বেলেগ নাই। আপুনি যে ক'লে যে ইয়াত কোনো অহা নাই, এখেতে যে কৈছে কোনো অহা নাই, ৱাৰ্ড মেম্বাৰ গৰাকী অহাই নাই এতিয়ালৈকে। ইয়াৰ পৰা ঘৰ গাঁও আমাৰ গাঁৱে হয়, গ'ল ওলাই গ'ল, কিন্তু গাঁওখনলৈ অহা নাই আজিলৈকে। দেখা পোৱা নাই অহা। তেওঁ যোৱা দিনাৰ পৰা এই গাঁওখনলৈ ওলাই অহা নাই। মুঠতে ক'ত আছে আমি নাজানো। ইয়াত এতিয়া আপোনালোকে কিমানখিনি মানুহ আক্ৰান্ত হৈ আছে এনে? ইয়াত আমি মষ্ট প্ৰবেবলি 180 এবভ আছোঁ ফেমিলি। 180 এবভ আছোঁ। আচ্ছা। আৰু এতিয়াও সাহায্য শিবিৰতে আছে নেকি বহুত মানুহ? সাহায্য শিবিৰত আছে প্ৰায়খিনি মানুহ, মানে বুঢ়া বুঢ়ী মানুহখিনি আৰু কিছুমান মানে বোৱাৰী মানুহখিনি শিবিৰতে আছে এতিয়ালৈকে। দিনৰ হ'লে ঘৰলৈ এপাক মাৰে। আৰু আমাক এতিয়া ত্ৰিপাল দিয়া নাই। কমচে কম মানুহবোৰ ঘৰৰ পৰা মানে ওলাই পানী ৰাস্তাত ত্ৰিপাল তৰিব লাগে। ত্ৰিপাল এখনো আমি সাহায্য পোৱা নাই এতিয়ালৈকে। নিমাইজানৰ পাইছে, এইফালে খাটৰ পথাৰ পাইছে, কিন্তু আমাৰ দৰিকাপাৰ হাতীমূৰীয়া এইখিনিয়ে পোৱা নাই আজিলৈকে ত্ৰিপাল। এইখিনিয়ে পোৱা নাই। বিশেষ মানে আমি ফাণ্ড লাগে এতিয়া, মানে আমি ঘৰটো ৰিবিল্ড কৰিব লাগে ন। আমি অকণমান মানে ঘৰটো আমি এতিয়া চবখিনি আমাৰ শেষ হৈ গ'ল। চবেই সাহায্য দি আছে, ইনফ্লুৱেঞ্চাৰবিলাক দি আছে, ক্ৰিয়েটৰবিলাক দি আছে, ব্লকাৰবিলাকে দি আছে বেলেগ বেলেগ জেগাত, কিন্তু আমাৰ গাঁওখনত ঢুকি পোৱা নাই। আৰু ৰাজহুৱা হিচাপে আপুনি আমাৰ চৰকাৰখনেও ঢুকি পোৱা নাই আনলৈকে। তো আমি কি কৰিম কওকচোন? নিকুদা সুধিছোঁ আপোনাক। ইয়াত আপুনি যে ক'লে চৰকাৰৰ সাহায্য পোৱা নাই, বাকী দল সংগঠনবিলাক আহিছে, নিমাইজানে পাইছে বা ওচৰ পাজৰ বেলেগে পাইছে, আপোনালোকে যে পোৱা নাই। এই অঞ্চলটোৰ মানুহক মানে বানেতো আক্ৰান্ত কৰিছে, মইতো দেখিছোঁ। এই স্কুল ডুবি আছে,
এইবিলাক এই ঘৰ ডুবি আছে, এইবিলাক এইটো ঘৰো এতিয়াও ডুবি আছে। হয়, আমাৰ এই গাঁওখনলৈ সোমাই যাওক, প্ৰত্যেক ঘৰ মানুহ ৰাস্তা বা পানী ঘৰৰ ভিতৰলৈকে এতিয়ালৈকে আছে। আমি 17 ডেজ হ'ল, 18 দিন আমি কণ্টিনিউ ভুগি আছো। 18 দিনে আমি আক্ৰান্তত আছো, এতিয়া মানুহ কোনো নাই। হয় হয়, কি ক'লে? আমাৰ ঘৰত যিটো এতিয়াই আছো, বেৰ চেৰ একো কৰিবলৈ নাই, চিলিণ্ডাৰ আছে চব গুচি গ'ল, একো মালে নাই, একোৱে নাই ঘৰখনত, মানে অকল মানুহকেইটাই জীয়াই আছো। এই যে মানুহখিনিৰ যিখিনি দুখ দুৰ্দশা, এখেতসকলে যে কৈছে এই অঞ্চলটোত কিমান 180 ঘৰমান মানুহ আছে। এই 180 ঘৰ মানুহৰ ক্ষেত্ৰত এতিয়ালৈকে যিটো চৰকাৰৰ যিটো ভূমিকা হ'ব লাগে সেইটো যে হোৱা নাই বুলি কৈছে। আমি নাজানো যে কিয় হোৱা নাই। তেখেতসকলে কৈছে যে আনকি ইয়াৰ যিগৰাকী অভিভাৱক মন্ত্ৰী বা ইয়াৰ জলসম্পদ মন্ত্ৰীগৰাকীও এই অঞ্চলটোক দেখা দিয়া নাই বুলি কৈছে। 18-19 দিন যদি এই অঞ্চলটোৰ মানুহক প্ৰশাসনে ঢুকি পোৱা নাই, ইয়াতকৈ আৰু বেদনাদায়ক কথা কিন্তু একো হ'ব নোৱাৰে। এইখন শিৱসাগৰৰ বহু অঞ্চললৈ বহু ৰাজনৈতিক নেতা গৈছে। এখেতসকলক আহি পেলাই আপোনালোকে লাখে লাখে টকা দিয়াটো হয়তো সম্ভৱ নহয়, কিন্তু বিপদৰ সময়ত, এই বিপদৰ সময়ত এষাৰি মাত তেখেতসকলৰ কাষত অন্তত আছো, কিবা থাকিলে ক'ব বুলি আপোনালোকে এষাৰ মাত দিয়াটো এখেতসকলে বিচাৰিছে। এই লোকসকলৰ লগত কথা পাতি যিটো অনুভৱ হৈছে, মই সেইটোহে আপোনালোকক জনাইছোঁ। জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিছোঁ, মন্ত্ৰী, বিধায়ক, সাংসদ সকলোৰে মই দৃষ্টিগোচৰ কৰিছোঁ যে এই অঞ্চলটোৰ মানুহৰ দুখ দুৰ্দশাৰ বুজ ল'বলৈ আপোনালোক আহক। যদিও এতিয়াও কিবা কাৰণত আহিব পৰা নাই, এতিয়াও সময় আছে, আহক, এখেতসকলৰ কাষত থিয় দিয়কহি, বুজক। এই যে 15,000 টকাৰ কথা কৈছে, কোনেও পোৱা নাই বুলি, নাপাবলগীয়া কোনোবাই পাই আছে বুলি কৈছে। ৰাজনৈতিক মেৰ পেছত কোনোবা মন্ত্ৰী, বিধায়কৰ বা কোনোবা গাঁওবুঢ়াৰ ঘনিষ্ঠসকলে যে পোৱা বুলি এখেতসকলে কৈছে, এইটো আচলতে হ'ব নালাগে। বানপানী সকলোৰে কাৰণে আহিছে, অকল বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল, অজাপ এইবিলাক এইখিনি সময়ত চোৱাটো আচলতে অনুচিত।